26টা নতুন ICU নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এই গোটেই প্ৰজেক্টখিনি মই ভাবোঁ পাৰ্কিঙৰটো সময় লাগিব, কিন্তু 56টা আৰু 24টা যিটো 56টা GMCHত 24টা কালাপাহাৰত আমি সোনকালে শেষ কৰিব পাৰিম। আজি আমি বৰপেটা মেডিকেল কলেজত 32খন ICU বিছনা নতুনকৈ আৰম্ভ কৰিছোঁ। শিলচৰ মেডিকেল কলেজত যোৱাকালি 60খন নতুন ICU বেড আমি আৰম্ভ কৰিছোঁ। অলপ আগতে আমাৰ স্বাস্থ্য বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সমীৰ সিনহা ডাঙৰীয়াই আৰ্মিৰ GOC 4 crore লগত আলোচনা কৰিছে যে তেজপুৰ মেডিকেল কলেজত 60খন বিছনাযুক্ত ICU এটা বনাই দিয়াৰ বাবে তেওঁলোকৰ দ্বাৰাই বনিব। আমি বিল্ডিং দিম, তেওঁলোকে অক্সিজেন পাইপলাইন আদি বনাব আৰু ভেন্টিলেটৰ আদি তেওঁলোকে আমাক দিব। GOC আমাক জনাইছে যে আমি এই কামটো কৰি দিম আৰু মই ভাবোঁ যে অহাকালিৰ পৰা সেই কামটো আৰম্ভ হ'ব। যোৰহাটতো অহাকালি আমি আৰু কিছু নতুন ICUৰ কাম সমাপ্ত কৰিব পাৰিম বুলি আমি ভাবিছোঁ। আমি ICUৰ সমান্তৰালভাৱে অক্সিজেন বেড, কাৰণ সকলোকে ICU নালাগে কিন্তু অক্সিজেন লাগে, অক্সিজেন বেড বা অক্সিজেন লাইনৰ নিৰ্মাণৰ ওপৰত আমি গুৰুত্ব দিছোঁ। এই মুহূৰ্তত জাগিৰোডত 60খন হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ হস্পিটেলত 60খন অক্সিজেন বেডৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ MMCত 72খন অক্সিজেন বেড আৰু মইনা খুৰুঙত আমাৰ যি মডেল হস্পিটেল আছিল তাত 60খন ICU বেড নিৰ্মাণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে। সমান্তৰালভাৱে পলাশবাৰীৰ পাতাঞ্জলিতো 120টা অক্সিজেন বেড নিৰ্মাণৰ বাবে আমি পাইপলাইন লগোৱাৰ কাম অহা কালি পৰহিৰ পৰা আৰম্ভ কৰিম। নতুন এটা ডেভেলপমেণ্ট হৈছে যে ডাউনটাউন ইউনিভাৰ্চিটিত এখন হস্পিটেল আছিলে, তেওঁলোকে মেডিকেল কলেজ বনাম বুলি হস্পিটেলখন বনাইছিলে। পৰৱৰ্তী পৰ্যায়ত তাত মেডিকেল কলেজ নহ'ল, পেৰামেডিক্স আজি কোৰ্চ চলি আছে। তাতে 400 বিছনা আমি একেলগে পাব পাৰোঁ। আজিৰ পৰা আমি NHMৰ পৰা পৰ্যালোচনা কৰিছোঁ যে ডাউনটাউনত আমি উইথ অক্সিজেন ফেচিলিটি সেইখনক আমি এখন ফুল ফ্লেজেড হস্পিটেললৈকে ৰূপান্তৰ কৰিব পাৰোঁ নেকি। যাক আমি DRDO বুলি কওঁ, DRDOক আমি ৰিকুৱেষ্ট কৰিছোঁ যে গুৱাহাটীত 300 বিছনাযুক্ত এখন হস্পিটেল নিৰ্মাণ কৰি দিয়াৰ বাবে। অহাকালি DRDOয়ে মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিঙৰ কপি পঠাব। যদি আমাৰ চৰকাৰে সেয়া গ্ৰহণযোগ্য বুলি ভাবে তেতিয়াহ'লে হয়তো 300খন বিছনাযুক্ত এখন হস্পিটেল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, যাক আমি DRDO বুলি কওঁ, তেওঁলোকৰ উদ্যোগতো হয়তো আমি বনাব পাৰিম। তেওঁলোকে 20 দিনৰ ভিতৰত বনাই দিম বুলি আমাক কৈছে, কিন্তু তাৰ প্ৰাৰম্ভিক MOU অহাকালিহে আমাৰ ওচৰলৈকে আহিব। গতিকে আজি আমি GMCHত PW আৰু হেল্থ ডিপাৰ্টমেণ্ট বহি ভেকচিনাইজেশ্যন, ICUৰ ষ্টেটাছ আৰু অক্সিজেন বেডৰ ষ্টেটাছ এই গোটেইখিনি আমি আলোচনা কৰিলোঁ। আৰু এই মুহূৰ্তলৈকে আমি এই ব্যৱস্থাবিলাক যদিও কৰিছোঁ, এই মুহূৰ্তলৈকে কিন্তু আমাৰ বিশেষ নাটনি আমি অনুভৱ কৰা নাই। আমি কোনো পেচেণ্টক আজিৰ দিনলৈ না বুলি কোৱা নাই, আমি চলাই আছোঁ। আৰু গুৱাহাটীত যোৱা 3-4 দিন ধৰি 1500ৰ তলত কেছ চলি আছে আৰু সেইকাৰণে আমি অলপ প্ৰেছাৰটো যদিও আমি পাইছোঁ তথাপিতো প্ৰেছাৰটো আমি ল'ব পাৰিছোঁ। মই ভাবোঁ যে কণ্টেইনমেণ্ট জোন আদি আৰম্ভ হোৱাৰ পিছত হয়তো কেছৰ সংখ্যা কমিব। আজি আমি অসমত যিসমূহ এয়াৰলাইনে প্লেন চলায় তেওঁলোকৰ কৰ্তৃপক্ষসমূহকো আমি মাতি আনিছিলোঁ, কাৰণ এৰোপ্লেনত বহুত বেছি পজিটিভ কেছ অহাৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰা কিমান তেওঁলোকে সুৰক্ষা লৈছে, কিমান ছেফলি আহিছে বা উঠোতেই কিয় চেক নকৰাকৈ উঠা হয়, এই গোটেই কথাবোৰ আমি আলোচনা কৰিছোঁ আজি। আৰু বিমান যাত্ৰাৰ ওপৰত আমি হয়তো নতুন SOP এখনো অহাকালি পৰহিৰ ভিতৰত দিব লাগিব, কাৰণ বিমানৰ পৰা এতিয়াও বহুত পজিটিভ কেছ আমি পাই আছোঁ। মোৰ ফালৰ পৰা এইখিনি ক'ব লাগিব।
ৰেলে প্ৰায় কেঞ্চেল কৰি দিয়া হৈছে। ভাৰত চৰকাৰে যোৱাকালিৰ পৰা ৰাজধানী আদি ৰেলবিলাক চব কেঞ্চেল কৰি দিছে। গতিকে মই ভাবোঁ যে ৰেল এতিয়া 15 দিন অসমত আৰু ৰেল নোসোমায়। কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো একাংশ লোকে তেওঁলোকে মনা নাই, যাৰ পৰিপ্ৰেক্ষিতত দেখুওৱা গৈছে যে আৰু অধিক সংক্ৰমণৰ আশংকা আছে। বিগত 10 দিনত যদি চাওঁ, মোক ডিচিয়ে তেনেকুৱা ৰিপৰ্ট দিয়া নাই মনা নাই বুলি, কিন্তু মই আজি কণ্টেইনমেণ্ট জোনখিনি চাব যাম। যদি কিবা কাৰণত মনা নাই, ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক অনুৰোধ কৰিম। এতিয়ালৈকেতো আমাৰ GMCত অক্সিজেন বেড খালী আছে। আপোনালোকে প্ৰিন্সিপাল মহোদয়ক ইণ্টাৰভিউ ল'ব পাৰিব মই যোৱাৰ পিছত। কিন্তু তেওঁ এতিয়ালৈকে মই আগতে কোৱাৰ দৰে যে নাটনি এতিয়ালৈকে আমি অনুভৱ কৰা নাই। কিন্তু অহা 6-7 দিনত পৰিৱেশটো কি হয় আমি নাজানো। সেইকাৰণে এই কামবিলাক আমি কৰি আছোঁ। ধৰক বৰপেটাত যদি নাটনি হৈছিল, আজিৰ পৰা নহ'ব। শিলচৰত যদি নাটনি হৈছিল, আজিৰ পৰা নহ'ব। তেজপুৰত যদি নাটনি হৈছিল, আৰ্মীয়ে 60খন বনোৱাৰ লগে লগে নাটনি কমি যাব। যোৰহাটত অহাকালি নতুন ICU আৰম্ভ হ'ব। গতিকে য'ত আমি আজি কিবা নাটনি অনুভৱ কৰিছোঁ, তাত পৰহিৰ ভিতৰত আমি কিবা এটা নতুন কৰিছোঁ, যাতে নাটনি থাকিলেও এদিনতকৈ বেছি নাটনি নাথাকে। গুৱাহাটীৰ অসমৰ ভিতৰৰ যাত্ৰীক আমি নাই কৰা, কাৰণ তেওঁলোকৰ কেছ খুবেই কম। তেওঁলোকে আমাৰ পৰাহে কোভিড পাই আছে বুলি ভাবে, তেওঁলোকৰ পৰা আমি কোভিড পোৱা নাই। মই এইটোকে আহ্বান জনাইছোঁ যাতে সকলোৱে কোভিড প্ৰট'কল মানি চলে। যেতিয়া ভেকচিন আমি বেছি পাই থাকিম, চেণ্টাৰ বাঢ়িম। কিন্তু কম ভেকচিনত চেণ্টাৰ বঢ়াইতো লাভ নাই, নহয় জানো? মই কালি চাব যাম আৰু গৈ পেলাই যি অতিৰিক্ত ব্যৱস্থা ল'ব লাগে ডেফিনেটলি ল'ম। মই সদায় টুইট কৰি আছোঁ, আপোনালোকে যোৱাকালি টুইটটো চাই ল'ব, যাতে কোনো ভুল নহয়। সেইটো কাৰণে এই মুহূৰ্তলৈকে সেই প্ৰশ্নটো যোনদিনাখন হয় মই নিজে কৈ দিম। এতিয়ালৈকে তেনেকুৱা চিন্তা আমি কৰা নাই। বাছত শ্ৰীৰামপুৰ, বক্সিঘাটত আমাৰ চেকিং চলি আছে। ইভেন প্ৰাইভেট গাড়ীটো আমাৰ চেকিং চলি আছে। উত্তৰ পূবৰ ক্ষেত্ৰত আমি কৰা নাই, কাৰণ সেইবিলাক হাই বাৰ্ডেন ষ্টেট নহয়। ধন্যবাদ।